আজি কাম কৰি কৰিয়ে ভিডিঅ'টো আৰম্ভ কৰিলোঁ, কিয়নো এই কামবোৰ কৰি থাকোঁতে মালৈ মোৰ বিশেষকৈ বহুত মনত পৰে। মায়ে এনেকুৱা কাম কিছুমান সৰু সুৰাকৈ খোজকাজ কৰি ঘৰতে কৰি থকাৰ বাবে ময়ো এইবিলাকে চাই চাই খুব আগ্ৰহী হৈছিলোঁ। আমাৰ ঘৰখনৰ চাৰিজনী ছোৱালীৰ ভিতৰত মই সৰু। মানুহে কয় সৰু হ'লে খুব আলসুৱা হয় আৰু একো কাম বন নাজানে, কিন্তু আমাৰ ঘৰখনৰ চাৰিজনী ছোৱালীৰ ভিতৰত ময়ে মাৰ যিখিনি বিদ্যা আছিলে সেই বিদ্যাখিনি মই আয়ত্ব কৰিলোঁ। এনেকৈয়ে মই মাৰ পৰা চাই চাই প্ৰতিটো বস্তু চিলাবলৈ শিকিছিলোঁ। ঊল গুঠা হওক, চিলাই কৰা হওক, কোনোবা কিবা মেখেলা এখনত যদি কিবা এটা চিলাই মায়ে কৰি থকা দেখিছিলোঁ, ময়ো বেলেগ কাপোৰ এখন আনি লগতে শিকি আছিলোঁ। তেনেকৈ মই বহুতো চিলাই শিকিলোঁ। কাপোৰ চিলাবলৈ শিকিছিলোঁ, তেতিয়া ঘৰত মেচিন নাছিলে, মায়ে হাতেই চিলাইছিলে। এনেকুৱা আছিলে, কেঁচি এখনো আমাৰ ঘৰত হয়তো অভাৱ আছিলে, কিন্তু মায়ে ব্লেডে কটা দেখিছিলোঁ। ব্লেডেৰে কাটি মায়ে নিজৰ কাৰণে এটা ব্লাউজ চিলাই পিন্ধিছিলে। মায়ে তাঁত বৈছিলে, তাঁত বোৱাৰ যদি কোনোবা কাপোৰ এখন বাহি আছিলে, সেই কাপোৰখন মায়ে ব্লাউজ চিলাই পিন্ধিছিলে আৰু খুব ধুনীয়াকৈ চিলাইছিলে, হাতেৰে চিলাইছিলে যদিও মিহি মিহিকৈ। তেনেকৈ ময়ো শিকিছিলোঁ। আৰু যেতিয়া ডাঙৰ হৈছিলোঁ, মোৰ এইবিলাক আগ্ৰহ দেখি বাবাই মোক এটা মেচিন লৈ দিছিলে। এই মেচিনটোৱে আছে আজিও। আজি 14 বছৰ হ'ব হ'ল। মেচিনটো এতিয়াও ভাল হৈ আছে। এই মেচিনটোতে মই এতিয়াও কাপোৰ চিলাই থাকোঁ। এই মেচিনটোৰ দ্বাৰাই মই ছোৱালীতেও নিজৰ খৰচ কিছুমান নিজে উলিয়াই লৈছিলোঁ, আৰু এতিয়াও মোৰ নিজৰ খৰচ কিছুমান নিজে উলিয়াই ল'ব পাৰোঁ, আৰু মোৰ নিজৰ কাপোৰযোৰ নিজেই চিলাই ল'ব পাৰোঁ। যিহেতু এযোৰ কাপোৰ চিলাবলৈ যাওঁতে 500-600 টকা লয়, কিন্তু সেই পইচাটো মোৰ ৰেহাই হয় যিহেতু মই নিজেই চিলাব জানো। এনেকৈয়ে মই নিজৰ খৰচটো নিজে উলিয়াই লওঁ। এযোৰ কাপোৰ বা ভাগৰ হয়, মোৰ নহয় বাৰু। এইটো এটা 36ৰ ব্লাউজ চিলালোঁ, তাৰপিছতে লগত মেখেলা আৰু লগত এখন চাদৰ। এটা ব্লাউজ চিলালে বহুত পইচা গুচি যায় নহয় জানো, কিন্তু নিজৰ ব্লাউজটো নিজে চিলাই ল'ব পৰাটো এটা গৌৰৱৰ কথা। মানুহে উৎসাহ থাকিলে, আগ্ৰহ থাকিলে যিকোনো কামেই কৰিব পাৰে। নোৱাৰোঁ বুলি এনেই কয়, নোৱাৰোঁ বুলি কোনো কথা নাই, কৰি চালেই সকলো বস্তু কৰিব পাৰে। আজিলৈ আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে। বাই বাই।